মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ ভিতৰত ৰিজাল্ট খুব সোনকালে ওলাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব।